हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি মই হেয়া দেখিছেনে মেকাৰনি পাস্তা ৰেচিপি এটা লৈ আহিছো একেবাৰে হেলদি হয় সৰু ল'ৰা ছোৱালীক একেবাৰে খুৱাব পাৰে আৰু কোবলে গলে টিফিনতো বনাই লৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে এটো দেখিছেনে এটো 10 টকীয়া পেকেট হয় এটো 100% সুজিৰ হয় তো এটো ল'ৰা ছোৱালীক খুৱাব পাৰে এয়া মই কি লৈছো চাওকচোন পনীৰ লৈছো তো ল'ৰা ছোৱালীবিলাকে খাই ভাল পাব আৰু পনীৰ যেহেতু আমাৰ এতিয়া ব্ৰড হৈ আছে এটো কাৰণে ল'ৰাটোক খুৱাবলৈ বুলি আনিলো এটো 10 টকীয়া পেকেট হয় আৰু বাটাৰ দি বনাম এয়া মই সসত গৰম পানী অলপ কৰি ললো এটো 10 টকীয়া পেকেটটো গুটেটো পেকেটে দি দিছো এটো ধুনিয়াকৈ এনেদৰে বইল কৰি মই অকমান নিমখ দি দিছো ইয়াত বইল কৰোতে দেই অকমান নিমখ দি বইল কৰিছো এয়া মই এখিনি কাটি লম যেহেতু ল'ৰাটোৱে এনেচোন এবিলাক ভেজিটেবল বিলাক খাবলৈ মনে নকৰে এনেকে বনাই দিলে খায় আৰু ভাল পায় মই এটা কাটি লৈছো অকমান কাটি লৈছো বেছি নিদু বাৰু পিয়াজু গুটেটো নালাগে আৰু ডাঙৰ সকলে খাবলৈ হলেতো বাৰু দুটা তিনটা পিয়াজ দিব পাৰে ক্যাপসিকাম মই দিছো এডখ বেছি নালাগে বেছি খাই ভালো নাপায় বাৰু এয়াও বৰ জুজি খুৱাব লাগিব তাক তাপা ইয়া পিয়াজ দখ মই এনে ধৰণে কাটি লম বাটাৰ দি বনাম যেহেতু আমাৰ এতিয়া তেল খোৱা হোৱা নাই কিয়া বৰত হৈ আছে হেতু কাৰণে লৰাটোকটো খুৱাবই লাগিব হেতু কাৰণে বাটাৰ দিয়ে বলো বনাই দিও তাক তেনেকে বুলি ভাবিলো যেহেতু ভাত এহাজে বনোৱা হৈ আছে আমাৰ এতিয়া ৰাতিপুৱা সময়খনত তাৰ ভোক লাগে এটোৱে মই পনীৰ খাই ভাল পাই হি পনীৰকে লৈ আহিলো 100 গ্ৰাম পনীৰ লৈছো এয়া ভাবিলো তাক এনে ধৰণে বনাই দিও বহুত হেলদি হয় ইয়াত বেছি মছলাও ব্যৱহাৰ নকৰো মই বিলাহীও ব্যৱহাৰ নকৰো ডাঙৰে খাবলৈ হলেতো বৰ আমি বিলাহী ব্যৱহাৰ কৰো কিন্তু ই বিলাহীটো খাই বেয়া পায় হেতু কাৰণে মই বিলাহী ব্যৱহাৰ নকৰো এনে দৰে লৈছো এফালে মই পাস্তাটো উতলাই আছো মেকাৰনিটো এয়া প্ৰায় হৈছে গৈ এফালে মই পাতি দিলো এখিনি হলে মানে মই কাঢ়ি লম তা হৈছে নে নাই ভাল ধৰণে চাই ল'ব লাগিব বাৰু যদি এক চামুচখনে কাঢ়ি আনি পেলানি কটাৰী এখনে কাটি চালে হল কটাৰী মানে চুৰি আৰু কটাৰীখনেনো কেনেকে কাটিব চুৰিখনে কাটি চালে হল এটো মোৰ প্ৰায় হৈছে গৈ আকৌ মই অলপ গেছৰ ফ্লেমটো বঢ়াই দিছিলো তাপা এটা কাঢ়ি চাই পেলানি চাম হৈছে নে নাই এটো হৈ গৈছে মই এতিয়া কাঢ়ি দিম এটো ধুনিয়াকৈ পানীখিনি যাবৰ কাৰণে এটো একেবাৰে সাধাৰণকে বনোৱা হয় একদম ল'ৰা ছোৱালীক খুৱাব পাৰে একো বেয়া নহয় এটো দেখিছেনে মই এনে ধৰণে কাঢ়ি দিলো সেকনিখনত যাতে গুটে পানীটো যায় তাৰ ওপৰত মই অলপ ঠাণ্ডা পানী ঢালি দিম ঠাণ্ডা পানী ঢালি পেলানি অকমান অয়েল হানি দিব পাৰে ৰিফাইন অয়েল অলপমান হানি পেলানি থব লাগে নহলে তাৰপা যিটো ওলাই নহয় হেতু ওলালে মানে অকমান আঠা আঠা নিচিনা হৈ থাকে হেতু কাৰণে অলপ অয়েল হানি দিব লাগে এটো মই পাতি লৈ এতিয়া ননষ্টিকি পেনখনে পাতিছো তো যেহেতু বাটাৰ দিয়ে বনাম মই চাই থাকক আৰু কমেন্ট কৰিব দেই কেনেকুৱা পালে আৰু আপোনালোকেও বনাই খুৱাই চাবচোন বহুতে ভাল পাব ল'ৰা ছোৱালীয়ে আৰু স্কুললৈ টিফিনত দিব পাৰে যি অকল স্কুলত আছে নিবলে দিয়ে মানে তো তেওঁলোকে নিব পাৰিব যিসকলে খাব পাৰে একেবাৰে সৰুটো ল'ৰা ছোৱালীক দিব নোৱাৰিব কাৰণ তেহেঁতি কাপোৰে কানিয়ে পেলাব খাওঁতে অলপ ডাঙৰ 5-6ৰ ল'ৰাক তেনেকৈ দি পঠিয়াব পাৰিব একেবাৰে হেলদি হয় একেবাৰে পেটু বেয়া নকৰে জ্বলা নিদিয়াকৈ তেনেধৰণে বনাব পাৰে মইতো একেবাৰে জ্বলা দিয়া নাই বাৰু কাৰণ অকমানি একেবাৰে খাব নোৱাৰে এয়া প্ৰথম পনীৰ কিডখ মই এনে ধৰণে ফ্ৰাই কৰি লম বাটাৰ দি কাহু হৈ আছে মাজে মাজে কাহু আহিছে দেই দেখিছেনে এয়া মই বেছি নহয় আৰু জাষ্ট বাটাৰটোহে হানিম মই বাটাৰটোহে হানি লম এতিয়া নিমখ নিদিওঁ মই একেবাৰতে পাস্তাত যেতিয়া নিমখ দিম তাতে লাগি যাব আৰু এতিয়া মই নিমখ দিয়া নাই কিয়া ইয়াত এয়া মই অকমান ফ্ৰাই কৰি লৈছো যেহেতু বাটাৰৰ কাৰণে অকমান ডাঙৰকে লৈছো পনীৰটো সহেত বৰ বেছি সৰুকেও লোৱা নাই অকমান ডাঙৰে হৈছে বাৰু তো ভিডিঅ'ত অলপ সৰু লাগিছে ন তাৰপা এয়া এনে ধৰণেৰে কৰি দুইটা সাইডে অকমান লগাই লৈছো আৰু এয়া চাই থাকক নতুন সকলে চাইছে যদি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবচোন আৰু ভিডিঅ'বিলাক চাব আৰু বাটাৰ অলপ দি ললো আকৌ 1 চামুচ বাটাৰ দি লৈছো এতিয়া মই ভেজিটেবলখিনি অলপ ফ্ৰাই কৰি ল'ম অনিয়ন আৰু এটো ক্যাপসিকামটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এতিয়া এটো হৈ গৈছে গুগলা আৰু কেতিয়াবা পটককে আলহী আহিলেও এনে ধৰণে বনাই দিব পাৰে বাৰু কিন্তু তেতিয়া টমেটো বিলাহী আৰু জ্বলাটো চিলিটো ব্যৱহাৰ কৰিব লাগে যেহেতু ডাঙৰ সকলেতো জ্বলাটো খাবই পাৰে ন লেড চিলি দিব পাৰে গৰম মছলাও দিব পাৰে আৰু লগতে বিলাহী টমেটো সসটো থাকেই আৰু তেনেদৰে দি খাব পাৰে এই আমাৰ অকমানিয়ে টমেটো সসো নাখায়
এই বহুতে বেয়া পায় খাই, সেইটো কাৰণে মই এনেধৰণে বনাই দিওঁ। মই অকল জাষ্ট জিৰাহে দিছোঁ, জিৰা গুড়ি দিছোঁ। অকণমান এইটো ওচৰতে আছে, ইও উৎপাত কৰি আছে খেলি আছে আৰু মই কিবা এটা কৰিলে তাৰো অকণমান বেছিয়ে হয়, তাৰো মাতটো ডাঙৰকৈ ওলায়। উপায় নাই, এনেধৰণে বনাই দি দিলোঁ, আপোনালোকে বেয়া নাপাব আৰু চাই থাকক ভিডিঅ'টো। আৰু কেনেকুৱা পালে কিন্তু মোক শেষত কমেণ্ট কৰি জনাব। যিহেতু ল'ৰা ছোৱালীবিলাকে এনেও খাই ভালেই পায় এনেকুৱা ধৰণৰ বস্তু, তেহেঁতক ভাততকৈতো এনেকুৱা ধৰণৰ বস্তু দিলে তেওঁলোকে বেছিয়ে আনন্দিত হয়। এয়া এতিয়া হৈ গৈছে। মই এয়া পাস্তাখিনি দি দিম এতিয়া ইয়াত। মেক্ৰণি বুলিও কয়, পাস্তা বুলিও কয় বাৰু, একেই আৰু। এয়া মই এনেধৰণেৰে গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। যিহেতু ইয়াত মই ৰেড চিলি আৰু টমেটো ব্যৱহাৰ কৰা নাই, সেইকাৰণে ৰঙৰ কাৰণে মই কালাৰটোৰ কাৰণে অকণমান হালধি দি দিম, কালাৰটো উঠিবলৈ আৰু। এনেই বিলাহী আৰু ৰেড চিলি জ্বলা দি বনালেতো দিব নালাগে বাৰু হালধি, কিন্তু এতিয়া এনেধৰণে অকণমান বগা বগা হৈ থাকে যে, সেইটো কাৰণে মই অকণমান হালধিটো ব্যৱহাৰ কৰি দিম আৰু। এইটো চাওকচোন, এনেধৰণেৰে হৈ আছে। মই এয়া হালধি অকণমান দি দিছোঁ। এইটো নিমখটোতো আগতে দি ল'লোঁ বাৰু। এইটো যিটো নেকি মই অনিয়ন আৰু এইটো কেপচিকামটো ভাজি থাকোঁতেই মই নিমখটো দিলোঁ, সোৱাদ অনুসৰি দি দিছোঁ। তাৰপৰা এয়া এনেধৰণে, আৰু বেছি মই নাই আৰু প্ৰায় হৈছেগৈ বুলিয়ে ক'ব পাৰি, কাৰণ এয়া বইল কৰি থোৱাই আছে আৰু ভেজিটেবলখিনি যিহেতু সিজাই ল'লোৱেই, মই আগতীয়াকৈ ভাজি ল'লোৱেই, সেইটোকে বেছি আৰু একো ইয়াত ভাজি থাকিব নালাগে, সিজাই থাকিব নালাগে আৰু প্ৰায় হৈছেগৈ অকণমান সময়ৰ পাছত। যিহেতু ইয়াত আৰু মই একো মছলা যিহেতু ব্যৱহাৰ নকৰোঁৱেই, সেইটো কাৰণে মই এয়া পনীৰ আছিলে, যিকেইডোখৰ পনীৰ ৰাখিছিলোঁ সেইকেইডোখৰ মই ইয়াত ৰাখি দিম, কাৰণ মই তাত নিমখ দিয়া নাই, যিহেতু ইয়াৰ নিমখটো ইয়াত মিছল হ'ব লাগিব, সেইটো কাৰণে এনেধৰণে নমোৱাৰ আগত দি দিছোঁ মই ধুনীয়াকৈ। তাৰপৰা এয়া আৰু প্ৰায় হৈছেগৈ। এতিয়া মই ছাৰ্ভ কৰি দেখাই দিম আপোনালোকক। এয়া চাওকচোন, আৰু খুৱাই দেখুৱাবলৈহে নহ'ল বাৰু, নহয়নে? আপোনালোকেও কিন্তু ট্ৰাই কৰিব দেই, আৰু কেনেকুৱা পালে কিন্তু ৰেচিপিটো মোক জনাব আপোনালোকে। আৰু ভিডিঅ'বিলাকো চাব বুলি আশা কৰিছোঁ, আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু চেনেলটো দেই। আৰু বহুতেই হেল্ডি ৰেচিপি বুলি কৈছোঁ, কাৰণ এইটো চুজিৰ হয়, মেক্ৰণিটো 100% চুজিৰ হয়, সেইটো কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক এইটো খুৱাব পাৰিব, একো অপকাৰ নকৰে। শেষত সকলোকে বহুত বহুত মৰম আৰু বাই বাই। লোভ লাগিছেনে বাৰু আপোনালোকৰ? ক'ব কিন্তু দেই।